Hello everyone, I welcome to my YouTube channel Study with Bhaskar. মই আজি আপোনালোকৰ ওচৰত কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আৰু লগতে জিটি পিজিটি অনগোয়িং ৰিক্ৰুটমেণ্ট আৰু প্লাছ ভেৰিফিকেশ্যন যোনটো চলি আছে সেই বিষয়ে কেইটামান কথা ক'ব বিচাৰোঁ। আপোনালোকে ভিডিও লাষ্টলৈকে চাব, বহুতো গুৰুত্বপূৰ্ণ কথা আপোনালোক জনাব বিচাৰোঁ আৰু লগতে কাট অফ কিমান যাব জিটিৰ সেই বিষয়ে মই আপোনাক সবিশেষ জনাওঁ আৰু কাট অফ কিয় কম যাব সেই বিষয়ে মোৰ এটা মতামত আছে। সেই মতামতটো আপোনালোকে চাই লওক, সেই মতামত হিচাপে মই আপোনালোক জনাম। সো চাওক, জিটি পিজিটি যোনটো ভেৰিফিকেশ্যন যোনটো স্পেচিয়েলি পিজিটি ভেৰিফিকেশ্যন এতিয়া শেষ হৈ গ'ল, 5 আৰু 6 তাৰিখে আছিল আৰু ভেৰিফিকেশ্যন যথেষ্ট অন পইণ্ট হৈছে। যি গাইডলাইন্সবিলাক আছিল সেই গাইডলাইন্সকেইটা ষ্ট্ৰিক্টলি ফ'ল' কৰিছে। অ'কে, ষ্ট্ৰিক্টলি ফ'ল' কৰিছে সেই গাইডলাইন্সবিলাক আৰু সেই হিচাপে ভেৰিফিকেশ্যন কামটো কৰা হৈছে। আৰু ইয়াত আপোনালোকৰ যদি মাৰ্কছ 2025ত কিছুমান চাৰ্টিফিকেট পাইছে বা ধৰক এপ্লাই পিছত কিছুমান চাৰ্টিফিকেট পাইছে, এই সকলোবিলাক কেঞ্চেল হৈ গৈছে। চ' আপোনালোকে যদি তেনেকুৱা আছে দেন আপোনালোকৰ কেঞ্চেল হৈ যাব। এইটো এটা যোনটো গাইডলাইন্স আছিল সেইমতে তেওঁলোকে ভেৰিফিকেশ্যন প্ৰচেছ কৰিছে। সেইকাৰণে কি হ'ব এতিয়া, আৰু বহু কেণ্ডিডেট কেঞ্চেল হৈছে। বহু কেণ্ডিডেট কেঞ্চেল হোৱাৰ পিছত পিজিটিত নতুন কেণ্ডিডেট সোমাব। এই সোমোৱাৰ পিছত যোনটো জিটিত ভাল মাৰ্কছ পোৱা কেণ্ডিডেটো আছে যোনটো এতিয়া পিজিটিত সোমাব, সেই নোহোৱাৰ কাৰণে আপোনালোকৰ জিটিৰ যোনটো ৱেটেজ আছে সেইটো লাহে লাহে কমি আহিব। আৰু লগতে আপুনি আৰু এটা কথা মন কৰিব, জিটিটো বহুত আপোনাৰ কি আছে, এপিয়াৰিং কেণ্ডিডেট আছে। চ' এপিয়াৰিং কেণ্ডিডেট যিমান আছে জিটিত যিমান আছে সেই সকলোবিলাক কি হ'ব, কাট খাই যাব। আৰু সেই সকলো কাট খাই যোৱাৰ পিছত যোনটো জেনুইনবিলাক যিমান আছে ইহঁতৰ চান্সেছ আৰ ভেৰি হাই। অ'কে, জিটিত স্পেচিয়েলি জিটিত আপোনালোকৰ বি এডৰ এপিয়াৰিংকেইটা থাকিব পাৰে বহুত। চ' এইটো কথা আপুনি মনত ৰাখিব, স্পেচিয়েলি বি এডৰে এপিয়াৰিং আপুনি চবচে বেছি পাব। অ'কে, চ' সেইটো কথা আপুনি মনত ৰাখিব। আৰু লগতে NCT ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা বি এড কৰিছেনে নাই, যদি সেইটো কৰিছে তেনেহ'লে আপোনালোকৰ অসুবিধা নাই। চ' জিটিৰ কাট অফ এতিয়া কি হ'ব, বহুতে এতিয়া সুধি আছে জিটিৰ কাট অফ কি হ'ব। মোৰ মতে মই যিমান এনালাইচিছ কৰিছোঁ, আপোনালোকৰ URত যদি 64 to 65 আছে দেন আপোনালোক সোমাই যাব। অ'কে, লাষ্ট কাট অফত আপোনালোক সোমাই যাব। 64 to 65 আছে যদি আপোনালোকৰ লাষ্ট কাট অফত সোমাই যাব। আৰু OBCত যদি আপোনাৰ 62+ হ'লে আপুনি সোমাই যাব। মনত ৰাখিব, এইটো যদি প্ৰথম লিষ্টত নোসোমালেও ছেকেণ্ড লিষ্টত আপোনাক সোমাই যাব। ফাৰ্ষ্ট লিষ্টত যেনিবা আপোনাৰ নাম নাহিল, ভেৰিফিকেশ্যন হ'ব, ভেৰিফিকেশ্যনত যেতিয়া বহুত কেণ্ডিডেট আউট হৈ যাব সেই পৰ্যায়ত আপোনালোকে সোমোৱাৰ সম্পূৰ্ণ চান্সেছ আছে। কিয়নো আজিকালি ভেৰিফিকেশ্যন এইবাৰ বহুত ষ্ট্ৰিক্টলি হৈছে, দে আৰ ভেৰি ষ্ট্ৰিক্ট। আৰু তেওঁলোকে ভালদৰে যি নৰ্মছ আছে সেই নৰ্মছ বা গাইডলাইন্সকেইটা ফ'ল' কৰিহে তেওঁলোকে ভেৰিফিকেশ্যন কৰিছে। চ' আপোনালোকে সেই হিচাপে আপোনালোকে ভেৰিফিকেশ্যন কৰা হ'ব। আৰু যিমান কেণ্ডিডেট যি আছে যাৰ অলপ মাৰ্কছ মিলা নাই বা যাৰ ডকুমেণ্টকেইটা নাই ভালদৰে, সেইবিলাকৰ কেঞ্চেল হোৱা চান্সেছ আৰ ভেৰি হাই। চ' সেইকাৰণে মই কৈছোঁ জিটিৰ কাট অফ বহুতেই নামি আহিব। ফাৰ্ষ্ট লিষ্টত নামি নাহিলেও ছেকেণ্ড লিষ্টত আপোনালোকৰ নিশ্চয় নামি আহিব, সেইটো আপোনালোকে মনত ৰাখিব। সেই হিচাপে আপোনাৰ কাট অফটো প্ৰিপেয়াৰ কৰা হ'ব। চ' তাৰ কাৰণ এইটো। আৰু এটা কাৰণ হ'ব পাৰে, জিটিত বহুতৰ এক্সামটো অলপ বেয়া হৈছে, কিয়নো জিটিৰ যোনটো এক্সাম আছিল কম্পেৰেটিভলি পিজিটিতকৈ টাফ আছিল। পিজিটিতকৈ টাফ থকাৰ বাবে যোনটো জিটিৰ কাট অফ কম যোৱাৰ কাৰণ মানে বহুত এটা চান্সেছ আছে। সেইটো মই বহুত এনালাইজ কৰিহে আপোনালোকক কৈছোঁ। অ'কে, আৰু বহুত কেণ্ডিডেট যোনটো পিজিটিয়ে পাইছে, পিজিটিৰ যোনটো পাইছে সিহঁতৰ কি যাব, জিটিটো কাট খাই যাব। চ' জিটিটোৰ যোনে পিজিটি পাইছে মেক্সিমাম জিটিটো মোটামুটি ভালে হৈছে, ইমান বেয়া হোৱা নাই। চ' তেওঁলোকে পিজিটিত সোমাই গ'লে জিটিটো কি হৈ যাব, কমি যাব। অ'কে, চ' এইবিলাক বহুত ফেক্টৰ আছে, এই ফেক্টৰকেইটা এনালাইজ কৰিলে আপোনালোকে গম পাব যে জিটিৰ কাট অফটো কম যাব। অ'কে, চ' কেতিয়া দিব ৰিজাল্ট, এটা বহুতে সুধি আছে ৰিজাল্ট কেতিয়া দিব। যেতিয়া পিজিটিৰ যোনটো ভেৰিফিকেশ্যন চলি আছে, এতিয়া আমাৰ পিজিটিৰ ভেৰিফিকেশ্যন যোনটো চলি আছে, এই পিজিটিৰ ভেৰিফিকেশ্যন কমপ্লিট কৰাৰ পিছতহে আপোনালোকৰ ৰিজাল্ট দিব। এতিয়া পিজিটিৰ 5 আৰু 6 যোনটো ভেৰিফিকেশ্যন হ'ল তাৰ ৰিজাল্টটো দিব আপোনাৰ তাৰ এতিয়া নেক্সট লিষ্ট এটা পাব্লিছ কৰিব, সেইটো চাগে মনডে বা টিউজডে পাব্লিছ কৰিব। আৰু তাত যোন জেনুইন আছে ইহঁত থাকিব, যোনটোৰ ডকুমেণ্ট ঠিক নাই ইহঁত কি হ'ব, কাট খাই যাব। যেতিয়া ইহঁত যেতিয়া কাট খাই যাব তেতিয়া আপোনালোক কি হ'ব, কাট খাই যোৱাৰ পিছত আৰু এবাৰ ভেৰিফিকেশ্যন হ'ব পিজিটিৰ, আৰু লাষ্টত এটা ফাইনেল লিষ্ট দিয়া হ'ব। চব কেণ্ডিডেট ঠিক থকাৰ পিছত এটা ফাইনেল লিষ্ট দিয়া হ'ব। সেই হিচাপে আপোনালোকৰ যোনটো প্ৰচেছ কৰা হ'ব। চ' সেই হিচাপে জিটিৰ ৰিজাল্ট কেতিয়া দিব, এতিয়া জিটিৰ ৰিজাল্ট আপোনালোকে মোৰ যোনটো আইডিয়া সেই হিচাপে আপোনাৰ 12 to 15 ভিতৰত দিব লাগে। 15 জুন যেতিয়ালৈকে আমাৰ যোনটো পিজিটিৰ ভেৰিফিকেশ্যন কাম এইবিলাক শেষ নহয়। চ' 15 to 16 জুন দিয়াৰ চান্সেছ আৰ হাই। আইডিয়া এটা জাষ্ট এজাম্পশ্যন আপোনালোকে চাব পাৰে, 15 to 16 জুনত দিয়াৰ চান্সেছ আৰ ভেৰি হাই। চ' এইটো আছিল ভিডিঅ'। কিবা ডাউট থাকিলে বা মাৰ্কছ কি আছে মোৰ এনালাইচিছত কিবা আপোনাৰ ডাউট লাগে আপোনালোকে কমেণ্ট কৰিব পাৰে। থেংক ইউ ফৰ ৱাচিং, হেভ এ নাইচ ডে।